সফলতা কেতিয়াবা লগ পাইছেনে? কেতিয়াবা সফলতাক ঢুকি পাইছেনে? নমস্কাৰ। আজি সেই বিষয়টোকে পাতিব লৈছোঁ। সফলতাক কেতিয়াবা ঢুকি পাইছেনে? কেতিয়াবা সফলতা আপুনি থপিয়াই ৰাখিব পাৰিছেনে? কেতিয়াবা সফলতাৰ লগত সাৱটি কৰিব পাৰিছেনে? কেতিয়াবা কিনিব পাৰিছেনে সফলতাক ক্ৰয় কৰিব কেতিয়াবা পাৰিছেনে? কথাষাৰ সেইকাৰণে আলোচনা কৰিম আজি। সফলতা ক'ত পায়? সফলতা কি? কেতিয়া মই সফল হ'ম? মোৰ সফলতা ক'ত আহিব? টকা পইচাৰে সফলতাক জয় কৰিব নোৱাৰি। আপোনাৰ ঢেৰ গাড়ী আছে, আপোনাৰ মাটি বাৰী আছে, আপোনাৰ সা সম্পত্তি আছে, আপোনাৰ 2-3টা বিল্ডিং আছে, 4-5খন গাড়ী আছে, বেংক বেলেঞ্চ আছে, সেয়া আপোনাৰ সফলতা বুলি কেতিয়াও নাভাবিব। সফলতা তাত আছে য'ত আপোনাৰ মানসিক শান্তি আছে। সফলতা তাত আছে য'ত আন্তৰিকতা আছে। সফলতা তাত আছে য'ত প্ৰেম আছে। সফলতা তাত আছে য'ত ভক্তি আছে। সফলতা তাত আছে য'ত আপোনাক মানুহে মৰম কৰে। সফলতা তাত আছে য'ত আপোনাক চিনাকি দিব পৰা এটা ব্যৱস্থা আছে। সফলতা তাত আছে য'ত আপোনাৰ আত্মীয় কুটুম্বে আপোনাক লৈ গৌৰৱ কৰিব। সফলতা তাত আছে য'ত সমাজে আপোনাক বিচাৰিব। সফলতা তাত আছে য'ত আপুনি আনৰ বাবে কিবা এটা কৰিব পাৰিব। সফলতা তাত আছে য'ত আপোনাৰ জৰিয়তে কোনোবা সুখী হ'ব। তাতে সফলতা বিচাৰি পাব। সফলতা টকাৰে কিনিব পৰা এটা বস্তু নহয়। সেইকাৰণে সফলতাৰ দৌৰত দৌৰিবলৈ যাওঁতে মাত্ৰ টকা কৰি থাকিলে আপুনি কেতিয়াও সফল মানুহ হ'ব নোৱাৰে। সফল মানুহ হ'বলৈ হ'লে মানুহৰ সংগত, সমাজৰ সংগত, প্ৰেম, আন্তৰিকতা, হৃদয়, এই গোটেইকেইটাৰ লগত সম্পৰ্ক ৰাখি চলিব লাগে। যদি টকা পইচাৰেই সফলতা হ'লহেঁতেন, বিখ্যাত ধনী কুবেৰবিলাক সকলো সফল ব্যক্তি হ'লহেঁতেন। হয়তো এতিয়ালৈকে কোনোবা এজন সফল উদ্যোগী হ'ব পাৰে, কোনোবা এজন সফল ব্যৱসায়ী হ'ব পাৰে, কোনোবা এজন সফল এটা বিষয়ত হ'ব পাৰে, কিন্তু সফল মানুহ হ'বলৈ হ'লে সফলতা আপুনি কেতিয়াও টকাৰে ক্ৰয় কৰিব নোৱাৰিব। সফলতাৰ কাৰণে পুনৰ কৈছোঁ, সফলতা মনৰ শান্তিত আছে। শান্তি প্ৰথমতে লাগিব, মানসিক সুখ, দ্বিতীয়তে লাগিব প্ৰেম, তৃতীয়তে লাগিব আন্তৰিকতা, আত্মীয়তা, তাৰপিছত লাগিব আনৰ বাবে উপকাৰ কৰিবলৈ সময় আৰু সুবিধা, আনৰ কাৰণে কাম কৰিবলৈ, আনৰ সুখত সুখী হ'ব পৰা ক্ষমতা, আৰু লাগিব শ্ৰদ্ধা, ভক্তি, যাক লৈ আপোনাক জীৱনত মানুহে মনত ৰাখিব, জীৱনটো গঢ়িব পাৰে। যিজনে মৃত্যুৰ পিছতো জীয়াই থাকিব পাৰে, যিজনে মৃত্যুৰ পিছত নিজক জীয়াই ৰাখিব পাৰে, সেইজনে সফল ব্যক্তি। যাক সকলোৱে মৃত্যুৰ পিছতো এজন ভাল ব্যক্তি হিচাপে মনত ৰাখে, যাক মৃত্যুৰ পিছতো এজন ভাল ব্যক্তি হিচাপে মনত ৰাখিব আৰু সেইমতে যি জীৱনটো গঢ়িব পাৰিব, তেওঁৱেই হৈছে সফল ব্যক্তি। কেনে লাগিলে ক'ব? সফলতা এনেকৈ কেতিয়াবা বিচাৰি চাইছেনে? তে ভাবিছেনে কেতিয়াবা যে মই এনেকৈ সফল হ'ম? প্ৰত্যেকটো বস্তুৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে। টকা লাগে, আমি ভালে বেয়াই যিকোনো উপায়েৰে টকা ঘটিব পাৰোঁ। তাত আমি সফলতা পাম জানো? নাপাওঁ। সেইকাৰণে টকাৰে সফলতা ক্ৰয় কৰিব নোৱাৰি। যদি ভিডিঅ'টো ভাল লাগিছে, শ্বেয়াৰ কৰিব। নমস্কাৰ।